চকুৰ আইব্ৰখিনি যদি ডাঠ নহয় বা নাথাকে যিকোনো দামী মেকআপ কৰিলেও মেকআপটোৱে শ্বুট নকৰিব যদিও আইব্ৰ সানি লোৱা হয় তথাপিও স্কিনৰ লগত নিমিলিব মুঠতে বহুত সমস্যা সেইবাবে মই দুটা ৰেমেডিজ ব্যৱহাৰ কৰোঁ তাৰে এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ প্ৰথমতে আমাক লাগিব এলমণ্ড সকলোতো চিনি পায় সকলোৱে খায় সেই এলমণ্ড দুটা বা তিনিটা আৰু অকণমান মিঠাতেল লৈ পেলাই এখন চামুচত জুইত হওক বা গেছত হওক বা মোমবাতিত হওক আপোনাৰ যেনেদৰে সুবিধা হওক তেনেদৰে এখন চামুচত গৰম কৰিব যেতিয়ালৈকে চামুচখনত কলা জুইৰ ৰংটো লাগি নাযায় এলমণ্ডখিনি পুৰা এঙাৰ হৈ নাযায় তেতিয়ালৈকে সেই বস্তুখিনি জ্বলাই থাকিব জ্বলাই পেলাই ঠাণ্ডা কৰি এটা বাটিত লৈ ল'ব আৰু ঠাণ্ডা কৰাৰ পিছত তাত অকণমান নাৰিকল দি সেই সকলোবোৰ মিশ্ৰণ কৰি লিকুইড টাইপ বনাই ল'ব আৰু লিকুইড টাইপ বনাই লৈ পেলাই যেতিয়া ঠাণ্ডা হ'ব আপুনি ইয়াতো সানিব পাৰে আইব্ৰটো সানিব পাৰে আপোনাৰ চকু জুৰিটো সানিব পাৰে আৰু তাৰপিছত আপোনালোকে ৰিজাল্টটো চাব মোৰ এই ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব সৰু সৰু টিপছৰ বাবে ধন্যবাদ